একদম পুৰা ব্ৰহ্ম থাকে। গতিকে ব্ৰহ্ম থাকিলে এই শব্দ ব্ৰহ্ম যদি ব্যাপক হৈ থাকে, সেইটো কাৰণে সাৱধান হ'ব লাগে। এই তন্ত্ৰত জানে, তন্ত্ৰ মানে তার, আর তার মানে যোগাযোগ কেন্দ্র, তারও অর্থ যোগাযোগ করাই তার দিলে যে আমেরিকার জ্ঞান উদ্যোগ জ্ঞান নাথাকে। আর আজিকালি তন্ত্ৰ তারও টুক নকলেও আমার হয়েছে আজিকালি বাহিৰৰ লগতে যায়। এটা আমার যিবিলাক হেৰি কৰে মোবাইল দিছে বাহিৰৰ লগতে গুচি যায়। তেনেহলে এইবিলাক আজিকালি যন্ত্ৰ আছে এনেকুৱা যে তুই এটা কথা কলি যেনে আমেৰিকা শুনছি ক'ৰবাত শুনছি, তেনে ইমান মূল্যৱান বাক্য কিয় তেনেকে নষ্ট কৰা? এই বাক্যৰ মূল্যটো আমাৰ বুজে। আৰু গান বানা কথা এটি আৰু বিজ্ঞানটো আমাৰ প্ৰাসংগিক বস্তু। বিজ্ঞানৰ চূড়ান্ত নাই, হেৰি চূড়ান্ত আছে যে বিজ্ঞানৰ এটি শেষ সীমা, এটি সীমা, কিন্তু ঈশ্বৰৰ সীমা নাই। ঈশ্বৰৰ ব্যাপক, ব্ৰহ্মটো একদম ব্যাপক। তেওঁ নহয় জনা ক'তো নাই। কিয় নহয় জনা নাই বুলি কৈছো? একদম পীৰ আছে, পীৰ আছে যে পীৰজনৰ মানে হেৰিৰ সময় আহে, মৃত্যুৰ সময় আহে। মৃত্যুৰ সময় আহাতে ঈশ্বৰে খেদি দিলাম যে তোক পীৰক লৈ আনবা আহিল। যেতিয়া সেই ভকতজনক নিবা আহিল, ভকতজনক নিবা আহাতে তেতিয়া ভকতজনে ক'লে যে কৈ কৈছে তোমাৰ পাৰিষদ কেইটা আহিল যে তুমি যাব লাগিব, তোমাৰ অৰ্ডাৰ দেখা যায় কাৰণ কৈছে এইটোতো হ'ব নোৱাৰে, মই কিয় যাম? মোৰ ল'ৰা এটা বিয়া দিবা আছে, ছোৱালী এটা বিয়া দিবা আছে, মই যাব নোৱাৰো। ল'ৰা ছোৱালী হেৰি গুচি গ'ল। দাই ঈশ্বৰক ক'লা প্ৰভু নহ'ল, আপোনাৰ ভকতটো বৰ সাংঘাতিক কাৰা হ'ব, তাৰ বোলে বিয়াটো আৰু কিতাপটো বিয়া দিবা আছে। হয় যা যা এইবাৰ যে তুমি কলি যে তাৰ পুখুৰী, যিটো পুখুৰী আছে তাৰ লাঠি দিলে যে একো মাৰিবা হবে পুখুৰীৰ পানী, সেনেকে কৈ গুচি আহ। ফিৰবাৰ যাওঁতে হুলস্থুল কৰিছে, বুঢ়াটো বিৰাট হুলস্থুল কৰিছে। হয় বোলে তুই আৰু আহিছা তো ইমান হাৰ্দিক খাইছো তথাপি অহা নহয়। তেতিয়া কৈছে নহয় প্ৰভু আমি সেইটো নাহানে প্ৰভুৰ এটা খবৰ দিবা আহিছো কি যে তোমাৰ লাঠি দিলে দি এই পানী তাতে কোব মাৰি দিবা কৈছে, তোমাৰ পুখুৰীৰ পানী। তেতিয়া তেনেকে কৈছে অ হ'ব হ'ব তে যা কোন তাহত সোনকাল গেলি ভাল নহ'লে লৈ যাব, তাক সোনকাল যাবা দি দিলা। দিয়া নাই তাহত তেওঁলোক প্ৰভু কৈ আছো। ই ভাবলাক কি ভকতজনে যে এটা কাম কৰো, প্ৰভুৰে নিৰ্দেশ এটা কোবে মানুহবিলাকে কোব মাৰি দিলা। কোব মাৰি দিয়াৰ লগে লগে এটা মাটিৰ ভিতা অলপ মস্ত, মাটিৰ ভিতৰতে মাটিৰ ভিতা এই ইমান অপাৰ পানী ক'ত এটা মাটিৰ ভিতাটো ভাঙি দিম, মাটিৰ ভিতাটো ভাঙি দিলাম। ভাঙি দিয়াৰ পাছতে শিল অলপ, শিলটো দাঙিলে ধৰি নাছো আমি তলত থলাক থৈ নাছো যে শিল ইমান পানীৰ তলত মানুহ ভৰ্তি হৈ গ'ল। তাৰপিছত কি কৰিলা, শিলটো কোব মাতে দুইফালে মাতে শিলৰ মাজত এটা ফুল এজোপা, তাতে এটা ভ্ৰমৰাই মুখ হৈ আছে জানছা। এই অবিশ্বাসৰ কথা নাই, সত্য কথা। ঈশ্বৰ ভগৱন্ত পুৰুষ নহয় জানা নাই, লগতে আছে। যেতিয়া ভ্ৰমৰা হ'ল তেতিয়া মানে মানুহবিলাকে আচৰিত হ'ল কি এই পানী সমুদ্ৰ আৰু এই পানীৰ তলত মাটিৰ ভিতৰত তাৰে ওপৰত শিল আৰু শিলৰ মাজত ফুল আৰু ভ্ৰমৰা। অ বুজি পাইছো, সেইটো অলপ ভগতজনে বুজি পাইছো। তাৰমানে ঈশ্বৰ যে চবতে থাকে ঠিক। মোৰো ল'ৰা ছোৱালীত ঈশ্বৰ আছে, ঈশ্বৰে কৰিব ব্যৱস্থা, বিয়া বিহুৰ ব্যৱস্থা। মই কিয় কৰিলো তাকে স্বাৰ্থত? মোৰতো এটি ঘোৰ অপৰাধ হ'ল, এইটোতো বিৰাট কথা হ'ল। মই কি কৰো মই? আৰু মই যাব লাগিলো এতিয়াতো হলেও মোৰ মায়ে আছে এনে বুলি ভাবি তেওঁ পলল সেই ৰাজ্যৰ পৰা। সেই ৰাজ্যৰ পলে 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 যাওঁতে একচাইড দেখলা যে বগা কাপোৰ লৈ মাত্ৰ এটা মানুহ যায় আছে। ক'লে যে বগা কাপোৰ কওক না, তাতে বোলে এই অমুক আহিব, সেই পীৰগাঁও আহিব, তোক ক'ব দিবা লাগিব। সেইটোতো মই বিহু কোৱা নাই আৰু দাউৰি আছে। দাউৰি দাউৰি যাওঁতে পাছত হেৰি কৰলাম, দেখে যে বাঁহ খেদলা মাৰি আহিছে। এই বাঁহ কওক না, এই বাঁহ এনেকুৱা কাৰণ এই তাৰ কথাই ক'লাম। খানিকমান যায় যে এটা খাল খান্দি আছে, একদম কবৰ খানা এটা খান্দি আছে। তাতে খেৰবিলাক ভাগৰ লাগছে, বহি থাকে। মানুহবিলাক আহি আহাতে তেতিয়া সুধিলাম মানুহবিলাকক যে এতিয়া কি কৰিবা? বোলে অমুক পীৰৰ তাতে মানে হেৰি দিম, কবৰ দিম, তেওঁ আহি আছে। সেনেকে কওঁতে তেওঁ মৰিল, তাতে মৰিল। মৰাতে তাতে কবৰ দিলা। সেইকাৰণে আমাৰ এটা সৰু কথাত কয় যে নৃত্যটো ও ভাবে বাতে কৈ মিলাই মৰণ ও সদায় চিন্তি হৰিৰ হে ৰাম ঘাটে বাটে কৈত মিলাই মৰণ ও সদায় চিন্তি হৰিৰ এতিয়া ঘাটতে মৰে না, বাটতে মৰে না, প্লেনতে মৰে না, গাড়ীতে মৰে না, ঘৰৰ ভিতৰে গাঁঠি খাই মৰে
না ভাত কেইটানা তেওঁৰে তুলো নাযায় ঈশ্বৰৰ ইমান লীলা ঈশ্বৰৰ ইমান খেলা নিজে ভিতৰত থাকি এই বিল্ডিংটোৰ ওপৰত খেলা কৰি আছে এনেকে তেনে 7 তলা বিল্ডিং আমাৰ ইয়াতে 7 তলাই বিল্ডিং 14 তলা এইটো আমাৰ এই ঘৰৰ এই বেহাৰ বিল্ডিংটো 14 তলা আছে এই 14 তলাতে যোনটো তলত সেই তলাতে আছে এটা বহি কোনো ফাঁকি দিব নোৱাৰা কোনো বুদ্ধি কৰিব নোৱাৰা একো কৰিব নোৱাৰা মনে মনে ভাবছা আয়ন এতিয়া লোনো খোজকে লৈ আমি যাব পাৰিমতো পাৰে কিন্তু 14 তলা 14টাই আছে গতিকে চবতে ব্যাপক ব্ৰহ্ম থাকে আৰু হৃদয়তো আছে পূৰ্ণানন্দটো আছে ভৰিত গতিকে কাই কথা থাকিব পাৰে ভাল পাব নোৱাৰে সেইকাৰণে আমাৰ এটা কামটোত কৈ যে চৰণে জানে মৰণত ঠাই জৰে মৰণ পঠাই যে ভৰিটো খেলা জানে মৰণত ঠাই তোৰ খেলাত মনটো বেয়া মনটো দায়িত্ব বাঢ়ি দেখি দাউৰি গেল এশতে কেবে ফুটি দিলা মনে সেই চৰণে জানা মানুহটো জানে না ভৰিটো জ্ঞান না মনটো লৈ গেল আৰু মনৰ গতিটো ইমান প্ৰখৰ সি বহুত যোজন যাব পাৰে মনৰ গতি ইমান প্ৰবল মন আৰু এই মনৰ উৎপত্তিটোকে নাই ইমান শক্তিশালী উৎপত্তি সদায় মনৰ গুৰুত্ব হল সংকল্প বিকল্প সংকল্প আৰু বিকল্পৰ কাৰণে মনৰ সৃষ্টি আৰু সেই মনটো অতি প্ৰভাৱ আৰু সেই মনে যেতিয়া বুদ্ধিৰ লগ লাগে বুদ্ধিৰে মন লগ লাগি তাৰ নাম চিত্ত হয় তেতিয়া চিত্তটো স্থিৰ হয় তেতিয়া শাক্তি হয় সেইকাৰণে আমাৰ অলপ কৈছো মই কৈ থাকিলে বহুত দেৰি হ'ব দেই অলপ এনেকুৱা নহয় নহয় বুলি আহিছো আচলতে আমি ভাবিছো অলপ কৈ আৰু নহ'ব আৰু এইবিলাকো শুনি আছা আগতে নহ'ব জানো গতিকে এই মনত